জয় কৃষ্ণগুৰু। হেল্ল' ৰাইজ, এতিয়া ৰাতি বাজিছে 8:31 আৰু মই জাষ্ট কোৰ্টৰ পৰা আহি পাইছোঁ। আজি আছিলে আমাৰ 12 2 বছৰ মূৰে মূৰে যি কমিটি গঠন হয় ইলেকশ্যনৰ দ্বাৰা, সেই আজি ভোট প্ৰদানৰ দিন আছিলে। মই 2015 চনত জইন কৰাৰ পিছৰ পৰাই মোৰ চিনিয়ৰ হয়, তেওঁক পাইছোঁ। প্ৰেচিডেণ্ট হিচাপে প্ৰত্যেক 2 বছৰ মূৰে মূৰে ইলেকশ্যন হয় আৰু প্ৰভুৰ কৃপাত প্ৰত্যেক বছৰেই তেওঁ জিকে। এইবাৰো খুব কম ভোটত কণ্টেষ্ট হৈছে, কিন্তু ছাৰেই জিকিছে। মনটো ভাল লাগিছে, কাৰণ এই ইলেকশ্যনত ছাৰৰ হৈ মই সকলোকে কওঁ যে ছাৰক দিব ভোটটো, আৰু ছাৰ জিকিলে আমাৰ ভাল লাগে। প্ৰাৰ্থী কোনোজন বেয়া নহয়, প্ৰাৰ্থী সকলো ভাল। যিহেতু মই যাৰ জুনিয়ৰ হয় তেওঁৰ কাৰণে মই লাগিমেই, আৰু তেওঁ অলপ ভোটত প্ৰত্যেক বছৰেই জিকি যায়, সেয়ে ভাল লাগিল। ঈশ্বৰে আমাক কৃপা কৰিলে, গতিকে ছাৰে সুস্বাস্থ্যৰে সুন্দৰকৈ আকৌ আৰু বেছি উদ্যমিতাৰে এই বাৰৰ সকলোখিনি চম্ভালি যাতে যাব পাৰে, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকক জনাইছোঁ যে এতিয়া ৰাতি ইমান বজাত আহি পাইছোঁ। একেবাৰে হিচাপ চিচাপ কৰি লাষ্টত ছাৰেও ক'লে জয় কৃষ্ণগুৰু। মোৰো ভাল লাগি গ'ল, আৰু ঈশ্বৰে তেওঁক স্বাস্থ্য ভালে ৰাখি কামত উদ্যমিতা দিয়ক। সেইখিনিয়ে জনাবৰ কাৰণে ভিডিঅ'টি কৰিলোঁ। সকলোকে সেৱা জনালোঁ, মনটো ভাল লাগিছে। জয় কৃষ্ণ।